মই এইটো তিনিচুকীয়াৰ পৰা আহিছোঁ আৰু অৰিজিনেল ঘৰ চাবুৱা হয়। আপোনালোকৰ পৰা লাইনৰ নে হেৰিও হয়? ইয়াৰে অৰিজিনেল তালা। আচ্ছা, ইয়াতে এটা কিবা হেৰি আছিলে, পিঞ্জৰা নিচিনা আছিলে, তাৰ অজগৰ এটা দেখিছিলোঁ। সেইটো মা মনসা হৈছিলে। ডাঙৰীয়া বাবাই এইটো নাম কৰি অজগৰটো মেলি দিলে, মেলিবলৈ ক'লে। ইয়াত আহে সাধু দূৰৰ পৰা আহে? এই 100-150 সাধু আহে ইয়াত। আচ্ছা, বিহাৰ এনেকুৱা জেগাৰ পৰা দূৰৰ পৰা আহে। তবে ইয়াতে থাকে, ভিতৰতো থাকে। এইফালে আছে মা মনসা, ভিতৰত আছে পৰশুৰাম বাবা। পিকনিকো খাব আহে বাইদেউ? এক জানুৱাৰী এনেকুৱা প্ৰতিটো গোটেই মাহটো জানুৱাৰী মাহটো জানুৱাৰীতে আহে। দেওবাৰ এনেকুৱা, দেওবাৰ শনিবাৰ এনেকুৱা দিনত কোনো এটা দিনত খালি ইয়াত বাউণ্ডাৰীৰ ভিতৰত নিদিয়ে। একদম লাষ্ট হয় ন? একেবাৰে লাষ্ট ষ্টপলৈ আহিছোঁ আমি, একদম লাষ্ট ষ্টপলৈ। আৰু গছজোপা দেখিছে, আহিজোপা গছজোপা। নমস্কাৰ, মই আছোঁ ফিল'বাৰীৰ কাকপথাৰ সংযোগী ৰাস্তাৰ নিচেই কাষতে মানে এটি মন্দিৰ আছে, যাৰ নাম হৈছে শ্ৰী শ্ৰী ডাঙৰীয়া কোন হস্তধাম বুলি পৰিচিত এটি সুন্দৰ মন্দিৰ। ইয়াতে বোলে প্ৰত্যেক 26 জানুৱাৰী তাৰিখে ইয়াৰ মানে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি অহা হয়। এই বছৰ ইয়াৰ পালন কৰা হৈছে, কিন্তু মোৰ ভিডিঅ'টো যথেষ্ট পুৰণি, যথেষ্ট মানে 2 মাহৰ আগতে ভিডিঅ' কৰিছিলোঁ, আৰু এতিয়া ভিডিঅ'টো আপলোড কৰি যথেষ্ট পলম হ'ল। তাৰ বাবে বহুত মানে নিজকে মানে দুখী অনুভৱ কৰিছোঁ। তথাপি ভিডিঅ'বিলাক ডিলিট নকৰি আপোনালোকলৈ বুলি আগবঢ়াই আছোঁ। এই মন্দিৰত কি আছে কি নাই সকলো দেখাম বুলি ভাবিছিলোঁ, কিন্তু যথেষ্ট দীঘলীয়া হ'ল। এইবাৰ মানে 4ৰ্থ খণ্ডত পৰিছে, আৰু 4ৰ্থ খণ্ডত কি দেখাব পাৰোঁ চাওকচোন। আচ্ছা, আমি এইটোক মাজে মাজে আহি আছোঁ তলে, গমেই পোৱা নাই কোনটোকে আহিছোঁ ন? সাংঘাতিক। এজোপা গছ দেখিছে, একদম মেইন গছজোপা এজোপা। কেইটা ফেঙনি আছে, এটা ফেঙনি আছে, এইফালে এটা ফেঙনি আছে, আৰু সিফালে এটা ফেঙনি আছে। 3টা ফেঙনি, 3টা ফেঙনিত মানে এই মন্দিৰটো বনাইছে। একেবাৰে মানে ওপৰত মানে দেখাব বিচাৰিছোঁ এয়া দেখিলে নহয়, এয়া হৈছে মহাবীৰ জৈন, আৰু জৈন ধৰ্মৰ প্ৰৱৰ্তক। আমি বহুতে যাক লেংদা বাবা বুলিও জানো। কিন্তু মই আকৌ এবাৰ কৈছোঁ দেই, ভিডিঅ'বিলাক মই একদম মানে শ্বেয়াৰ কৰি দিব দেই। আজি ভিডিঅ'টো একদম বহুত আশাবাদী আপোনালোকে শ্বেয়াৰ কৰিব বুলি। আৰু যিহেতু মানে এনেকুৱা এটা মন্দিৰ যে আমাৰ এই তিনিচুকীয়াৰ মানে জিলাত আছে, হয়তো বহুত মানুহে গম নাপায়, আৰু একদম মানে হাবি মাজত সোমাই আছে। 26 জানুৱাৰী দিনা বোলে ইয়াত বোলে প্ৰতিষ্ঠা দিৱস নেকি, তেনেকৈ কিবা এটা মানে উৎসৱ পালন কৰা হয়। আপোনালোকে আহিব পাৰে, আৰু ইয়াত পূজা কৰিব পাৰে। এনি টাইমত মানে আহিব পাৰে, যিকোনো টাইমত নহয়, মানে চাই ল'ব আৰু দিন বাৰ আপোনালোকে গণি পেলাই। এয়াই লাষ্ট ন বাইদেউ? ইয়াতে লাষ্ট আছে চাওক, একদম বহুত ওপৰত আছে আমি। মই কিন্তু আহিছিলোঁ, বহুত ভয়কৈ আহিছিলোঁ দেই। বাইদেউ আপোনাক বহুত ধন্যবাদ দেই বাইদেউ। বহুত ধন্যবাদ দেই, ইমানখিনি মোক সহায় কৰি দিয়াৰ বাবে। আৰু এইফালে নামি যাবলৈ ৰাস্তাটো নাই ন? কৈছোঁ ৰ'ব, ওপৰৰ পৰা অকণমান দেখাই লৈছোঁ। চাওক কিমান ওপৰত আছোঁহি, মানে আমি কিমান ওপৰত আছোঁ সেইটোতো মই দেখাব নোৱাৰিম, কিন্তু যথেষ্ট ওপৰত আছোঁহি। জুম নকৰাকৈ দেখাই আছোঁ, দেখিছেনে? এইফালে সুৰংগ, যিবিলাক সুৰংগ আহিছোঁ, সুৰংগ বনোৱা এইবিলাক আছে। এইফালে নামিব নোৱাৰি একচুৱেলি, এয়া বিপদমুক্তৰ নহয়। এইফালে গ'লে ডেঞ্জাৰাছ হয়, মানে পৰিব, দুখ পাব আপোনালোকে। এইফালে দি আহিলোঁ আমি ৰাস্তাইদি। আকৌ এবাৰ দেখাই দিছোঁ ওপৰতো। এইটো হয় ওপৰত, দেখিছেনে ডাল? এইটো এজোপা, এটা ডালটো মৰি গৈছে, আৰু এটা ডাল ভাঙি হেৰি হৈ গৈছে, আৰু সেই ফেঙেনটো অলপ হেৰি গৈছে। কিন্তু কিমান দিনলৈকে গছজোপা মানে সুস্থ হৈ থাকিব, সেয়াও এটা কথা। ভগৱানে নকৰক গছজোপা কোনো অনিষ্ট, তাকে মই কামনা কৰিছোঁ। ভালদৰে জীয়াই থাকে যেন গছজোপা। যি আশাৰে আহিছিলোঁ, মনৰ আশাবিলাক পূৰ কৰি দিবা সকলো। ইমানখিনিলৈকে আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিলোঁ, আৰু এতিয়া আকৌ তললৈ নামি যাওঁ। বাইদেউ ঘৰ সেইফালে আছে। আপোনালোক কি ৰাতি নাথাকে জানো ইয়াত বাইদেউ? থাকে ন? জংঘল দেখিছে, মানে পুৰাই জংঘল। বাইদেউ এইফালে ফুটা আছে, কি কাৰণে? গছজোপা কাৰণে দিছে ন? এটা কথা মই মানে হেৰি কৰিলোঁ, দেখা পালোঁ, এইফালে ফুটা আছে। মই যিটো ভাবিছোঁ সেইটো নহয় চাগে। গছজোপাৰ কাৰণে ফুটা দিলে নে বনাবৰ কাৰণে ফুটা বনাই লৈছিলে, এইফালে উঠিবৰ কাৰণে, নাজানো। গম পোৱা নাই যে গছজোপাই লাগি আছে নেকি, হয়তো গছজোপা হ'ব পাৰে। ডিচেম্বৰ চাফা হ'ব ন? ইয়াত কোনোবা কিবা হেৰি কৰিব আহে নেকি? মদ চদ খাব আহে নাহে ন? ৰিস্কি ন? বাহিৰত দিয়ে, বাউণ্ডাৰী বাহিৰত। বহুত ডেঞ্জাৰাছ নমাডোখৰ দেই বাইদেউ। এই ৰাস্তাটো অলপ হেৰি কৰি দিব লাগে, ভাল কৰি দিব লাগে মানুহ নামিবৰ কাৰণে ন? মালিক কেতিয়া আহে? সদায় আহে?
সদায় আহে সদায় মানে ঘৰতে থাকিলে সদায় এইবোৰ জংঘলী কচু ন এইটো খোৱা কচু খায় নেকি এজোপা ফুলহে কিজানি এজোপা এজোপা খাই ইমান ডাঙৰ কচুজোপা এইটো কি কচু এতিয়া আমি এফালে এণ্ট্ৰি হৈছিলোঁ এফালে এক্সিট হৈ গৈছোঁ এই ৰাইজসকল এবাৰ আমি গণপতি বাবাৰ কাষেদি ওলাই আহিছোঁ ন এফালে মানে এক্সিট হয় ওলাই আহিলোঁ মই এইটো তিনিচুকীয়াৰ পৰা আহিছোঁ আৰু অৰিজিনেল ঘৰ চাবুৱা হয় আপোনালোকৰ লাইনৰ নে হেৰিও হয় ইয়াৰ অৰিজিনেল তালাপ আচ্ছা কিন্তু কালাৰ কৰা হ'লে বহুত ধুনীয়া লাগিল চৰ্টহেন ন মানে হেৰি হয় এইটো কালাৰ কৰিব নেকি এইটো মানে এনেকৈ হৈছে এতিয়া ন সেইবিলাক কি হৈছে হেৰি মালিকটো চৰকাৰৰ হাতত দিয়া নাই কুমতি ইমান ঠিক নাই কুমতিবিলাক খেলি মেলি হৈ আছে আৰু ইয়াতে পইচা লালচ কৰিবলৈ এনেকাও নিদিয়ে ডাঙৰীয়া সেইটো কাৰণে মানে এতিয়া হেৰি মালিকে নিজে চলাই আছে সেইকাৰণে কোনোবা চূণ দিয়ে গছত লগাই দিয়ে এইবিলাক ৰং কৰিম বুলি ক'লে বহুত পইচা লাগিব সেইটোতো হয় বাৰু এতিয়া মালিকৰ নিজে চলাই আছে সেইকাৰণে ইমান নকৰে খালি বছৰতে ডিচেম্বৰৰ পৰা 1 তাৰিখ আৰম্ভ কৰে কাম আৰু ডিচেম্বৰ লাষ্ট মাহটো খতম কৰি দিয়ে ইমান ধুনীয়া কথা কৈ আছে আপুনি ধুনীয়া কথা কৈ আছে আহক হেৰি আৰু কি খাব এটা 26 জানুৱাৰীত মেলা লাগে আগতে ইয়াতে এটা কিবা হেৰি আছিলে পিঞ্জৰা নিচিনা আছিলে তাই অজগৰ এটা দেখিছিলোঁ অজগৰ সেইটো মা মনসা হৈছিলে ডাঙৰীয়া বাবা এইটো নিয়ম কৰি অজগৰটো মেলিলে মেলিবলৈ ক'লে ইয়াত হ'লে এতিয়া থলৰ ডাঙৰীয়াৰ মন্দিৰ থলৰ ডাঙৰীয়া সেইটো হ'লে বৰ্মা মন্দিৰ যিমান তাত দেৱী দেৱতা আছে চবকে ইয়াতে লামগুণ লৈ পূজা কৰিব লাগে